LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগু সম্পৰ্কীয় কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ কাৰণে কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়। চাওক কুৱেশ্যন নম্বৰ 1 12 24 আৰু 30ৰ লসাগু কিমান? 12 24 আৰু 30 লসাগু উলিয়াব লাগে। সো লসাগু উলিয়াবলৈ আমি সংখ্যাবোৰ এনেকৈ লিখি ল'ম 12 12 24 আৰু 30 ওকে। এতিয়া এনেকৈ এটা সংখ্যা বাছিব লাগিব যাতে তিনিটা সংখ্যাকে ভাগ যায়। প্ৰথমে আমি 2 দি ট্ৰাই কৰি চাম, 2 দি ভাগ নগলে 3 দি ট্ৰাই কৰি চাব লাগিব। সো তিনিটা সংখ্যা 2 দি ভাগ গৈ আছে। 2 6 গুণ কিমান 12, 2 12 গুণ কিমান 24, 2 15 গুণ কিমান 30 ওকে। আকৌ 2 দি ভাগ কৰি চাও, 2 3 গুণ 6, 2 6 12, 2 15 ভাগ না যায় গতিকে 15 আমি 15 ৰাখি থৈ দিলো। এতিয়া তিনিটা সংখ্যা 3 দি ভাগ যায়। সো 3 1 গুণ 3, 3 2 গুণ 6, 3 5 গুণ 15। therefore LCM লোয়েষ্ট কমন মাল্টিপল অৰ্থাৎ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক এই বাহিৰকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে। সো 2 into 2 into 3 into 1 এটো লিখিব না লাগে 2 into 5 ওকে। সো 2 2 গুণ 4, 4 3 12, 12 2 গুণ 24, 24 পূৰণ 5, 24 পূৰণ 5 কিমান আহিব 120 অৰ্থাৎ 12 24 আৰু 30ৰ লসাগু কিমান 120। অপশন বি টো কারেক্ট হ'ব। সো কোশ্চেন নম্বৰ 2 8 12 20 আৰু 36ৰ লসাগু হৈছে অৰ্থাৎ লসাগু আৰু গসাগু কেনেকৈ উলিয়াব লাগে এই কনসেপ্টটো এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ ক্লিয়াৰ হৈ আহিব। আৰু এনেকুৱা টাইপৰ কোশ্চেন পৰীক্ষাত আহে 8 12 20 আৰু 36ৰ লসাগু সাগৰ নিচিনা সমাধান কৰিম 8 12 20 আৰু কিমান দি আছে 36 ওকে। সো প্ৰথমে 2 দি ডিভাইড কৰিম 2 4 গুণ 8, 2 6 গুণ 12, 2 10 গুণ 20, 2 18 গুণ 36 ওকে। আকৌ 2 দি ডিভাইড কৰিম 2 2 গুণ 4, 2 3 গুণ 6, 2 5 গুণ 10, 2 9 গুণ 18 ওকে। তাৰপিছত 3 দি ডিভাইড কৰিম 3 2 ভাগ না যায়। সো 2 2 থাকিব 3 1 গুণ 3, 5 ইয়াতে 5 থাকিব কাৰণ 3 5 ভাগ না যায় 3 3 গুণ 9। এতিয়া বাহিৰৰ সংখ্যা কেইটা পূৰণ কৰিব লাগিব 2 into 2 into 3 into 2 1 লিখিব না লাগে 5 into 3 ওকে। সো 2 2 গুণ 4, 4 3 12, 12 2 গুণ 24 আৰু ইয়াতে 5 3 গুণ 15। সো 24 আৰু 15 আমি পূৰণ কৰিম 5 4 গুণ 20 0 হাতত 2 থাকিল 5 2 গুণ 10 2 12, 4 1 গুণ 4, 2 1 গুণ 2 যোগ কৰিব লাগিব 0 4 2 6, 2 আৰু 1 3 গতি আনসাৰটো কিমান আহিল 360 ওকে। অপশন নম্বৰ এ টো কারেক্ট 8 12 20 আৰু 36ৰ লসাগু কিমান হৈছে 360। নেক্সট কোশ্চেন কোশ্চেন নম্বৰ 3 42 70 98 আৰু 126ৰ লসাগু হৈছে চাওক এতে কিমান দি আছে 42 তাৰপিছত 70 98 আৰু 126 ওকে। এইকেইটা কি উলিয়াব লাগে LCM উলিয়াব লাগে। সো প্ৰথমে 2 দি ডিভাইড কৰিম 2 21 42, 2 35, 2 49 49 আৰু 2 63 63 ওকে। এতিয়া আমি 7 দি ডিভাইড কৰিম 7 3 গুণ 21, 7 5 গুণ 35, 7 7 গুণ 49, 7 9 গুণ 63 ওকে। এতিয়া আকৌ আমি 3 দি ডিভাইড কৰিম 3 1 গুণ 3, 3 5 ভাগ না যায় গতিকে 5 5 থাকিব 7 7 থাকিব 3 3 গুণ 9। এতিয়া বাহিৰৰ কেইটা পূৰণ কৰিম 2 into 7 into 3 into 1 লিখিব না লাগে 5 into 7 into 3 ওকে। সো 2 into 7 7 2 গুণ 14, 14 3 গুণ 42 ওকে। সো 42 লিখি ললো into 5 7 গুণ 35 into 3 ওকে। সো এই গোটেইখিনি পূৰণ কৰিলে আমি পাও
42 আৰু 35 পূৰণ কৰিলে পাওঁ 1470 into 3 ওকে সো 3 শূন্য গুণ 0 3 7 গুণ 21 হাতত থাকিল 2 3 4 গুণ 12 12 2 14 3 1 গুণ 3 আৰু একে 4 সো 4410 সো ইয়াৰ আনসাৰটো হ'ব অপশন সি 4410 সো কোশ্চেন নম্বৰ 4 ইম্পৰ্টেন্ট হয় দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 96 আৰু 8 এটা সংখ্যা 32 হলে আনটো সংখ্যা নিৰ্ণয় কৰিব লাগে এটা বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন পৰীক্ষাত আহে সক দুটা সংখ্যাৰ লসাগু আৰু গসাউ কিমান দি আছে 96 আৰু 8 এটা সংখ্যা 32 হলে আনটো সংখ্যা কিমান সক আনটো সংখ্যা আমি x বুলি ধৰি ললো আনটো সংখ্যা ইনটু এটা সংখ্যা কিমান দি আছে 32 আমি জানো এটা সংখ্যা ইনটু আনটো সংখ্যা লসাগু ইনটু গসাউ আৰু এটা ফৰ্মুলা আছে এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু সংখ্যা দুটা পূৰণফল গতিকে দুয়োটা সূত্ৰ আমি জানো জাস্ট কোনটো সূত্ৰ ইয়াতে এপ্লাই হ'ব হেতু আমি লিখিব লাগিব ইয়াতে এটা সংখ্যা দি আছে 32 আনটো সংখ্যা উলিয়াব লাগে আনটো সংখ্যা x বুলি আমি ধৰি ললো সো x অৰ্থাৎ এটা আনটো সংখ্যা ইনটু এটা সংখ্যা বা এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু লসাগু আৰু গসাউৰ পূৰণফল সো গসাউ আৰু লসাগু কিমান দি আছে 96 ওকে লসাগু কিমান দি আছে 96 আৰু গসাউ কিমান দি আছে 8 ওকে এইটো হল আমাৰ ফৰ্মুলা আনটো সংখ্যা ইনটু এটা সংখ্যা ইকুয়াল টু লসাগু আৰু গসাউৰ পূৰণফল এনেকৈ আমি লিখিব পাৰো সো x ইকুয়াল টু কিমান আহিব 96 ইনটু 8 ডিভাইড বাই 32 ওকে 32 লগত x পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব ওকে এতিয়া সক কটাকটি কৰিব লাগিব এতিয়া 32 96 ওকে সো ইয়াতে 8 4 গুণ 32 8 দি ক্যান্সেল কৰো 8 4 গুণ কিমান 32 8 4 গুণ 32 আৰু ইয়াতে ওকে ইয়াতে 8 4 গুণ 32 8 লগত 32 টা কটাকটি কৰিলো 8 4 গুণ 32 হয় 4 থাকিল এতিয়া 4 96 কিমান বাৰ যায় 24 ওকে সো 4 24 গুণ কিমান আহিব 96 সো আমাৰ আনসাৰটো আহিব 24 গতিকে সক অপশন নম্বৰ ডি টো কারেক্ট দুটা সংখ্যা লসাগু আৰু গসাউ ক্ৰমে 96 আৰু 8 হলে এটা সংখ্যা 32 আনটো সংখ্যা কিমান আহিব 24 সক জাস্ট এইটো ফৰ্মুলা আপোনালোকে এপ্লাই কৰিব লাগিব এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু লসাগু ইনটু গসাউ আৰু এটা ফৰ্মুলা আছে এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু সংখ্যা দুটা পূৰণফল ওকে সক নেক্সট কোশ্চেন নম্বৰ 5 32 আৰু 48 ৰ গসাউ কিমান সক এটা গসাউ উলিওৱা মেথড আমি আলোচনা কৰিম লসাগু সম্পৰ্কে আমি বেছিকখিনি শিকিলো এতিয়া গসাউ সক HCF হাইয়েস্ট কমন ফ্যাক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে সো ইয়াতে 32 আৰু 48 ৰ গসাউ উলিয়াব লাগে সো আমি কম সময়ৰ ভিতৰত এটা সমাধান কৰিব চেষ্টা কৰিম 32 আৰু 48 সক প্ৰথমতে সংখ্যা দুটা চাব লাগিব যি সংখ্যা দুটা দিয়া আছে এটা দিয়া আছে 32 আৰু এটা 48 গতিকে ইয়াতে কি কৰিব লাগিব 32 সৰু সংখ্যাৰে আমি ডাঙৰ সংখ্যাটো কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে সৰু সংখ্যাৰে ডাঙৰ সংখ্যাটো কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 32 48 হবে কিমান বাৰ যায় এবাৰ যায় দুবাৰ হলে 64 পাৰ হৈ যাব দুবাৰ দিব পৰা না যাব সেই কাৰণে এবাৰ দিলো 32 একবাৰ কিমান আহিব 32 আহিব এতে কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো দুইবাৰ দিলে 6 সো 16 এতিয়া যেহেতু ভাগশেষ 0 নহল গতিকে ভাগশেষ 0 নহলৈকে আমি হৰণটো কৰি যাব লাগিব গসাউ উলিওৱাৰ ক্ষেত্ৰত এতিয়া এই 16 ৰে আমি আগৰ ক্ষেত্ৰত ভাজক কিমান আছে 32 এটো ভাজক এটো ভাজ্য এটো ভাগফল আৰু এটো ভাগশেষ এতিয়া ভাগশেষ যেহেতু 0 নহল সেই কাৰণে এই ভাগশেষৰে কি কৰিব লাগিব আগত যি ভাজক আছিল এই ভাজকক আমি আকৌ হৰণ কৰিম সো ভাজকটো কিমান আছে 32 সো 16 32 কিমান বাৰ যায় দুবাৰ সো 16 দুগুণ কিমান আহিব 32 সক এই ক্ষেত্ৰত ভাগশেষ কিমান আহিল 0 আহিল ভাগশেষ কিমান আহিল 0 আহিল এতিয়া কোনটো ভাজকৰ কাৰণে ভাগশেষ 0 আহিছে 16 ৰ কাৰণে অৰ্থাৎ যেটো স্টেপত ভাগশেষ 0 আহিব হেইটো স্টেপৰ যেটো ভাজক থাকিব হেইটো হ'ব তাৰ গসাউ এই ক্ষেত্ৰত গসাউ কিমান আহিব তেনেহলে 16 অপশন নম্বৰ এ টো কারেক্ট সক আৰু একবাৰ কৈ দিছো যেটো স্টেপত ভাগশেষ 0 আহিব সেই স্টেপৰ যেটো ভাজক থাকিব সেই ভাজকটো হ'ব সংখ্যা দুটাৰ গসাউ বা সংখ্যা যিকেইটা থাকিব সেইকেইটাৰ কি হ'ব গসাউ এই ক্ষেত্ৰত যেহেতু ভাগশেষ বা ৰিমাইন্ডাৰ কিমান আহিছে 0 আহিছে সেই কাৰণে ইয়াতে
ভাজকটো কিমান হল আৰু সেই ভাজকটো হ'ব সংখ্যা দুটাৰ গসাউ সেই কাৰণে ইয়াতে গসাউ কিমান আহিছে 16 চাওক আৰু এটা প্ৰশ্ন সমাধান কৰো কনসেপ্ট আৰু ক্লিয়াৰ হৈ আহিব 54 135 আৰু 192 ৰ গসাউ উলিওৱা ইয়াতে তিনিটা সংখ্যা দিয়া আছে সো প্ৰথমতে কি চাব লাগিব 54 আৰু 135 এই দুটাৰ ভিতৰত সৰু কোনটো 54 আৰু ডাঙৰ কোনটো 135 প্ৰথমে 54 ৰে 135 ক হৰণ কৰি যিমানখিনি গসাউ হয় হেতুক আকৌ 192 ৰে হৰণ কৰিম কাৰণ ইয়াতে তিনিটা সংখ্যা দিয়া আছে চাৰিটা সংখ্যা দিয়া থাকিলে হেনেকৈ আমি আগবাঢ়ি যাব লাগিব সো ইয়াতে 54 সো 54 আমি কি কৰিব লাগিব 135 ক আমি হৰণ কৰিম ওকে সো 54 135 ৰ কিমান বাৰ যাব দুবাৰ সো দুবাৰ গলে 108 ओके 108 এতিয়া তো মাইনাস করলে 15 পৰা 8 বাদ দিলে কিমান আহিব 7 আহিব সো ইয়াতে 27 ওকে সো 27 ভাগ 1 পালো যেহেতু ভাগ 1 0 নহল সেই কাৰণে এই ভাগ 1 এর আগৰ ভাজকটোক আমি কি কৰিব লাগিব আকৌ হৰণ কৰিব লাগিব ওকে সো আগৰ ভাজকটো কিমান 54 তো 27 54 বি কিমান বাৰ যায় দুবাৰ যায় 27 দুগুণ কিমান আহে 54 তেনেহলে ভাগ 1 কিমান হল 0 আহিল therefore HCF এই সংখ্যা দুটাৰ HCF কিমান আহিল 27 যেটো ভাজক থাকিব হেটো হ'ব তাৰ গখাও গতিকে ইয়াতে 54 আৰু 135 এর গখাও কিমান পালো 27 কিন্তু আৰু এটা সংখ্যা বাকি আছে 192 গতিকে 27 এৰে 192 কি কৰিব লাগিব আকৌ হৰণ কৰিব লাগিব সো 27 192 কিমান বাৰ যাব 7 বাৰ যাব 7 বাৰ দিলে 7 49 9 হাতত থাকিল 4 7 দুগুণ 14 14 আৰু 4 কিমান হ'ব 18 ওকে সো 189 সো মাইনাস করো 12 পৰা 9 বাদ দিলে কিমান আহিব ইয়াতে 3 আহিব ইয়াতে 0 আহিব ওকে সো 3 আহিল যেহেতু ভাগ 1 ইয়াতে 0 নহল ওকে ভাগ 1 কিমান 0 নহল কাৰণ 3 ওলাইছে ভাগ 1 0 নহলৈকে হৰণ কৰি যাব লাগিব সেই কাৰণে এই 3 ৰে কি কৰিব লাগিব ইয়াৰ ভাজক কিমান 27 সো 27 ক আকৌ হৰণ কৰিব লাগিব সো 3 9 গুণ কিমান আহিব 27 ওকে সো ইয়াতে কিমান আহিল 0 সো এই ক্ষেত্ৰত ভাগ 1 কিমান 0 আহিছে কোনটো ভাজকৰ কাৰণে 0 আহিছে 3 কাৰণে সেই কাৰণে সংখ্যা তিনিটা হ'ব এই ক্ষেত্ৰত সো সংখ্যা তিনিটাৰ গসাউ কিমান আহিব 3 আহিব কাৰণ ইয়াতে লাষ্টটো 135 আৰু 192 এটো দি কৰা হৈছে সো 54 আৰু 135 ইয়াৰ গসাউ কিমান 27 সো 27 আৰু 192 ৰ গসাউ কিমান 3 গতিকে সংখ্যা তিনিটাৰ গসাউ কিমান হ'ব যেটো লাষ্টত থাকিব হেটো হ'ব সংখ্যা তিনিটাৰ গসাউ গতিকে অপচন নম্বৰ বি টো কারক সক প্ৰথমে 54 135 এর হরণ কৰিছো যেটো স্টেপত ভাগ 1 0 হৈছে তাৰ ভাজকটো হৈছে গখাও তাৰ পিছত যেটো ভাজক পালো অর্থাৎ ভাগ গখাও পালো সেই গখাওৰে পিছৰ যেটো সংখ্যা আছে সংখ্যাটো আকৌ হৰণ কৰিব লাগিব সেই ক্ষেত্ৰত যেটো গখাও পাম হেটো হ'ব আমাৰ आंसर আৰু এটা সংখ্যা থাকিলে এই গখাওৰে আৰু সেই সংখ্যাটোক আমি হৰণ কৰি যাব লাগিব ওকে এনেকৈ আমি আগবাঢ়ি যাম সক পৰৱৰ্তী প্ৰশ্ন 12 24 আৰু 30 ৰ গখাও হৈছে সক এডিআরই পৰীক্ষা হৈ যোৱা এডিআরই পৰীক্ষাতে কোশ্চেনটো আহিছিল সক একেবাৰে ইজি কোশ্চেন হয় এইটো টপিকৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে কোশ্চেনটো গতিকে আমি আগৰ নিচিনাকৈ অতি কম সময়ৰ ভিতৰতে সমাধান কৰাৰ চেষ্টা কৰিম চাওক ইয়াতে কিমান দিয়া আছে 12 24 আৰু 30 তিনিটা সংখ্যা দিয়া আছে ওকে সো প্ৰথমে কি কৰিব লাগিব 12 ৰে আমি 24 ক প্ৰথমে হৰণ কৰিম কাৰণ ইয়াতে তিনিটা সংখ্যা দিয়া হৈছে একেবাৰে ইজি হয় সক 12 2 গুণ 24 প্ৰথমতে মিলি গল সেই কাৰণে এই ক্ষেত্ৰত HCF কিমান আহিল সক HCF ইকুৱেল টু 12 আহিব 12 আৰু 24 ৰ HCF কিমান আহিব 12 কাৰণ এই ক্ষেত্ৰত ভাগ 1 0 ওলাইছে যেটো স্টেপত ভাগ 1 0 ওলাই হেয়াৰ ভাজকটো হৈছে গখাও ওকে এতিয়া 12 ৰে আকৌ কি কৰিব লাগিব 30 ক হৰণ কৰিব লাগিব সো 12 আকৌ 30 ৰে হৰণ কৰিব লাগিব কাৰণ তিনিটা সংখ্যা দিয়া হৈছে 12 দুগুণ কিমান আহিব 24 সো 10 পৰা 4 বাদ দিলে 6 ওকে 2 3 ইয়াতে 0 গতিকে আৰু ইয়াতে সক ভাগ 1 0 নহল ভাগ 1 0 নহলক আকৌ হৰণ কৰিব লাগিব তো 6 ৰে আকৌ হৰণ কৰিম আগৰ ভাজকটো কিমান দি আছে 12 সো 12 ক আমি হৰণ কৰিম 6 দুগুণে কিমান আহিব 12 এতে ভাগ 1 0 আহিল এতে ভাগ 1 0 আহিল সেই কাৰণে ইয়াৰ গখাওটো কিমান আহিব ভাজকৰ মানটো এতে ভাজক কিমান 6 গতিকে HCF সংখ্যা তিনিটাৰ HCF কিমান আহিব ইকুৱেল টু 6 আমাৰ आंसरটো কিমান আহিব 6 অপচন নম্বৰ সক ইয়াতে সক তেনেহলে ইয়াৰ গখাও কিমান 6 ইয়াতে লিখতে ভুল হৈছে 6 আহিব সো অপশন নাম্বার ডি টো কারেক্ট হ'ব সো 12 24 আৰু 30 ৰ গখাও কিমান আহিব আমাৰ 6 আহিব সক পৰৱৰ্তী প্ৰশ্ন
দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ উলিয়াব লাগে সো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান আহিব অপচন এ টো কাৰেক্ট হ'ব 1 সক एग्जांपल উদাহৰণস্বৰূপে আমি ল'ব পাৰো সাপোজ 2 আৰু 3 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ললো ক্ৰমিক 2 আৰু 3 আমাৰ কোনো সংখ্যা না সেই কাৰণে 2 আৰু 3 কি ক্ৰমিক সংখ্যা সো 2 আৰু 3 ক্ৰমিক সংখ্যা ললো দুটা ক্ৰমিক সংখ্যা ললো এতিয়া 2 আৰু 3 ৰ গসাউৰ মানটো আমি উৎপাদকৰে চাব পাৰো সো 2 ক আমি কেনেকৈ লিখিব পাৰো 2 ৰ উৎপাদক কি আছিল 1 2 2 ৰ উৎপাদক কি হয় 1 আৰু 2 কাৰণ 2 1 গুণ 2 বা 1 2 গুণ 2 এনেকৈ আমি ক'ব পাৰো 1 into 2 আৰু 2 into 1 আনহাতে 3 দিয়া আছে সো 3 ক আমি কেনেকৈ লিখিব পাৰো 1 into 3 আৰু 3 into 1 সো 1 আৰু 3 সো 2 ৰ উৎপাদক কি 1 আৰু 2 আৰু 3 ৰ উৎপাদক কি 1 আৰু 3 সক ইয়াতে কমন কি আছে 1 আছে গতিকে সংখ্যা দুটাৰ গসাউ কিমান আহিব HCF গসাউ কিমান আহিব 1 আহিব অৰ্থাৎ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান 1 সক আৰু এটা एग्जांपल ললো সাপোজ 4 আৰু 5 ললো সো 4 ক আমি কেনেকৈ লিখিব পাৰো 1 2 4 1 2 দি ডিভাইড কৰিব পাৰো 2 2 গুণ 4 সেই কাৰণে ইয়াৰ উৎপাদকবোৰ হল 1 2 আৰু 4 আনহাতে 5 ৰ কিমান আহিব 1 আৰু 5 আহিব সো ইয়াতে কমন কি আহিল আমাৰ 1 আহিল সেই কাৰণে 4 আৰু 5 ৰ গসাউ কিমান আহিব 1 আহিব গতিকে সকলো ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত এইটো আমি প্ৰমাণ কৰি চাব পাৰো সেই কাৰণে ইয়াতে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান অপচন এ কাৰেক্ট হ'ব 1